আমি 2026 বিধানসভা নিৰ্বাচনৰ কাৰণে আমি শ্ৰীপানী মণ্ডল কংগ্ৰেছৰ অন্তৰ্গত আমাৰ শ্ৰীপানী 10টা ৱাৰ্ডৰ আমাৰ ৱাৰ্ড সভাপতিসকল তথা মহিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল, যুৱক কংগ্ৰেছৰ বিষয়ববীয়াসকল আৰু আমাৰ মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াসকললৈ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হ'ল। আজি কাৰ্যনিৰ্বাহক সভাই আমাৰ সিদ্ধান্ত লোৱা হৈছে যে চিচিবৰ গাঁও আমাৰ দুটা ব্লকত 20টা মণ্ডল কংগ্ৰেছত আমাৰ কংগ্ৰেছ দলৰ ভেটি অতি শক্তিশালী। প্ৰতিটো পঞ্চায়ততে প্ৰতিটো মণ্ডল কংগ্ৰেছতে আমাৰ মণ্ডল কংগ্ৰেছ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ আৰু বুথৰ সকলো সমিতি আমাৰ শক্তিশালী। লগতে আমাৰ শ্ৰীপানী মণ্ডল কংগ্ৰেছৰ শ্ৰীপানী মণ্ডল কংগ্ৰেছেও আমি মহিলা কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, যুৱ কংগ্ৰেছ আৰু আমি 10টা বুথৰ আমাৰ যি কমিটি আমাৰ অতি শক্তিশালী। সেই হেতুকে আমি 2026 বিধানসভা নিৰ্বাচনত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ দেৱলৈ আমি আমাৰ এটা অনুৰোধ, আমাৰ এনেহেন শক্তিশালী থকা কংগ্ৰেছৰ ভেটিত আমাৰ যি বিৰোধী দলৰ লগত আমাৰ মিত্ৰতা সম্পৰ্ক আলোচনা হৈ আছে, আমাৰ চিচিবগা সমষ্টিটো যাতে কোনো কাৰণতে অন্য দলক নিদি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত ৰাখে, তাৰ বাবে আমি আমাৰ সকলো আমাৰ আজি কৰ্মকৰ্তাই প্ৰস্তাৱ লৈছে। যদি আমাৰ কংগ্ৰেছ দলক সিটটো নিদি অন্য বিৰোধী দলক দিয়ে, তেতিয়াহ'লে আমাৰ কংগ্ৰেছ কৰ্মীসকলে ইয়াৰ বিকল্প ব্যৱস্থা ল'বলৈ বাধ্য হ'ব। আমাৰ বৰলুং মণ্ডলৰ যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, বুথ কমিটি তথা সমূহ ৰাইজৰ তৰফৰ পৰা আমাৰ অসম প্ৰদেশ কংগ্ৰেছলৈ এটাই বিশেষ অনুৰোধ, চিচিবৰ গাঁও নৱগঠিত বিধানসভা সমষ্টিটো আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কংগ্ৰেছ দলৰ পৰা দিবৰ কাৰণে আমি টানি অনুৰোধ জনাইছোঁ। যিহেতু আমাৰ পুৰণি সুদৃঢ় ভেটি আছে আৰু আমি বৰ্তমান সক্ৰিয় হৈ আছোঁ আৰু আমাৰ ৰাইজ সকলোৱে কংগ্ৰেছৰ পাৰ্টীক টিকেট দিয়াটো আশা কৰি আছে। গতিকে আমি সেই মৰ্মে আমি অসম প্ৰদেশ কংগ্ৰেছলৈ এই অনুৰোধ জনাইছোঁ আৰু টানি আহ্বান জনাইছোঁ। যিহেতু ভৱিষ্যত 26ৰ যি বিধানসভা ইলেকশ্যন, তাত জয়ী হ'বলৈ হ'লে কংগ্ৰেছ দলৰ পাৰ্টীক টিকেট দিলেহে আমাৰ জয়ী হোৱা 100% আমাৰ বিশ্বাস আছে। এয়াই মোৰ ক'বলগীয়া।